নমস্কাৰ, হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই নতুন মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আমাৰ নিৰ্বাচনী পঞ্চায়ত নিৰ্বাচন যিহেতু প্ৰশাসন চলি আছে, তাতে ইমান গৰম আৰু দেখিছেনে? আৰু প্ৰশাসনত যোৱাৰ ভিডিঅ'টো ভাবিলোঁ আপোনালোকৰ মাজতে অকণমান শ্বেয়াৰ কৰি দিওঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু দেখিছেনে গাইছ, ইমান গৰমত প্ৰশাসনত গৈছোঁ, তথাপিও কিন্তু হাৰ মনা নাই। আৰু এয়া পিছফালে বহুতো মানুহ আছে আৰু ভালকৈ দেখুৱাব নোৱাৰিলোঁ বাৰু, তথাপি অকণমান দেখুৱাইছোঁ। আৰু আমি প্ৰশাসনৰ পৰা আহিয়ে এয়া ধুনীয়াকৈ বহি ল'লোঁ আৰু মাজতে বান্ধৱীৰ লগত এটা ফটো উঠিলোঁ আৰু বহি কেনে আহি খোৱা লোৱাত ব্যৱস্থা কৰিছে আৰু এইপিনে ভাত খাব মাতিলে আৰু বহি ল'লোঁ আৰু আপোনালোকৰ মাজতে অকণমান দেখুৱাই দিছোঁ। আমাৰ দেখিছেনে মানে পিকচাৰটো লৈ মানে ৰখি আছে আৰু প্ৰধানমন্ত্ৰী কোন ইমান ভাবা নাই বিধায়িকা কোন? জানিম আৰু হাজোৰ বিধায়িকা, হাজো সমষ্টিৰ বিধায়িকা কোন? ইয়ে মই সুধিম কম ৰবা মানুহ আছে নহয়। অসমৰ মুখ্যমন্ত্ৰী কোন? পাইছো আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু পিছবেলা গ'লোঁ, আমাৰ ৰাজঘাটৰ দেউল আছিলে আৰু তাতেও গ'লোঁ। আৰু আমি যাওঁতে বাৰু ইমান মানুহ হোৱা নাই, আৰু যিহেতু সন্ধিয়াৰ পৰা ইয়াতে মানুহবিলাক হয় আৰু ভাবিলোঁ অকণমান কিবা কিবি অকণমান কিনি লওঁ। আৰু এই মানে কিবা কিবি অকণমান মানে দাম ঠেলা ঠেলি আছে আৰু আপোনালোকৰ মাজত ভিডিঅ'বিলাক আগেও কৰিছোঁ আৰু এতিয়ালৈ পাৰালৈকে মই ভিডিঅ'বোৰ আপলোড দি থাকিম আৰু আপোনালোকে মোক আদৰি ল'ব সকলোৱে। আৰু ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেলটোত মই ভিডিঅ' আপলোড কৰি আছোঁ, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব, মই আশা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই।